এই মুহূৰ্তত জনাই আছো খবৰ এখন স্কুটিত একেলগে উঠি আহিছিল 4 গৰাকীকৈ আৰোহী এই খবৰটি গুৰুত্ব সহকাৰে লব বৰপেটা ৰোডৰ বালাভিটাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত যি দুৰ্ঘটনা ঘটিলে সেই দুৰ্ঘটনাটোৱে বহু কথাই কিন্তু কৈ গৈছে এখন স্কুটিত 4 গৰাকীকৈ আৰোহী চিতাতে নিহত 3 গৰাকী এটি কণমানি শিশু আহত হৈছে এই নতুন স্কুটিখন তেওঁলোকে লৈছিল আৰু সেই স্কুটিখনেৰে নিজৰ পেহিয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল পৰিয়ালটো আৰু ফুৰিবলৈ যাওঁতে তেওঁলোকৰ এনে ধৰণৰ ঘটনা সংঘটিত হ'ল পিছফালে বহি আহি থকা অচিনাকি বাহনে মহতিয়াই নিলে আৰোহী কেইজনক কণমানি শিশুটিক বৰপেটা ৰোড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকে 4 গৰাকী আৰোহী এখন স্কুটিত উঠি গৈছিল নতুনকৈ স্কুটিখন তেওঁলোকে ক্ৰয় কৰিছিল তাৰ পাছত তেওঁলোকে নিজৰ পেহিয়েকৰ ঘৰলৈ বুলি ফুৰিবলৈ গৈছিল বৰপেটা ৰোডৰ বালাভিটাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বাবে যে কাল ৰৈ আছিল বুলি ক'ব লাগিব কাৰণ সেই স্কুটিৰ আৰোহী কেইগৰাকী দুৰ্ঘটনাত পতিত হ'ল আৰু 3 গৰাকী থিতাতে মৃত্যু হ'ল